নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলোৱে ভাল। আজি বহুত দিনৰ পৰা ভিডিঅ'সমূহ দিব পৰা নাই বা পোষ্টসমূহ দিব পৰা নাই। যিবোৰ কাম আছিল সেই কামসমূহ কৰি দিব পৰা নাই। আজিৰ পৰা কৰি দিম। মই মেডিকেল যোৱা হেতু সেই কামসমূহ স্থগিত কৰিছিল, মই কৰিব পৰা নাছিলোঁ। আপোনালোকে বেয়া নাপাব। এতিয়া মই কামসমূহ আকৌ কৰিবলৈ আৰম্ভ কৰি দিছোঁ আজিৰ পৰা, কিন্তু হ'লেও মই মাজতে এদিন যাম। হয়তো সেই দিনটোত আপোনালোকৰ কোনো অসুবিধা নহ'ব। আজি কেইবাদিনো নথকাৰ কাৰণেহে কাৰোবাৰ কামসমূহ সময়মতে কৰি দিব নোৱাৰিলোঁ। বাৰু সেইখিনি হ'ব। এতিয়া মই বিশেষ এটা কথা আপোনালোকক জনাবলৈ আহিছোঁ। যদি আপুনি ভাল ছবি আঁকে বা আপোনাৰ সন্তানে যদি ভাল ছবি আঁকে বা আপোনাৰ ঘৰত যদি কোনোবা ভাল ছবি অঁকা মানুহ আছে, তেনেহ'লে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তেওঁ হয়তো উপকৃত হ'ব পৰা সম্ভাৱনা আছে। চাওক, এনেকুৱা ধৰণৰ হয়, সকলো মানুহে কাষ্টমাৰ বিচাৰি নাপায়। ধৰি লওক, ছবি অঁকাটো বহুতে কিছুমানে বৃত্তি বুলি লৈছে। সেই বৃত্তি মানুহজনে পটককেনে কাষ্টমাৰ এজন নাপায়গৈ। গতিকে আপুনি যদি ভাবে এজন কাষ্টমাৰ আপোনাক যদি প্ৰয়োজন, আপুনি যদি সেইটো বৃত্তি হিচাপে লৈ কৰিব বিচাৰে, যদিও আপোনাৰ অন্য বৃত্তি আছে, যদি আপোনাৰ ছবি অঁকা চখ আছে, আপুনি যদি ভাবে আপুনি নিজে ছবি আঁকি কিবা খৰচ এটা উলিয়াওঁ, তেনেধৰণে যদি ভাবে, তেনেহ'লে আপুনি মোৰ লগত যোগাযোগ কৰিব পাৰিব। মই বহুত বেছি নহ'লেও মানে মই কি কাৰণে কৈছোঁ, মোলৈ তেনেকুৱা ধৰণৰ কাম প্ৰায় আহি থাকে। কেতিয়াবা ছবি আঁকিবলগীয়া কাম আহে, কিন্তু মই সেই কামসমূহ কৰিব নাজানো। মানে ছবি মই ইমান ধুনীয়াকৈ আঁকিব নাজানো, সেই হেতুকে মই সেই কামখিনি কৰিব নোৱাৰোঁ। কিন্তু মই ভাবিছোঁ সেই কামখিনি ঘূৰাই পঠিওৱাতকৈ মই যদি কোনোবা এজনক দিওঁ, হয়তো তেওঁ উপকৃত হ'ব, আৰু যোনে মোৰ আশাতেই মোলৈ ফোন কৰে তেওঁ উপকৃত হ'ব। গতিকে আপুনি যদি মোৰ লগত কাম কৰিব বিচাৰে, আপুনি যদি ভাল এজন চিত্ৰকৰ হয়, তেনেহ'লে আপোনাৰ ফোন নাম্বাৰটো দি থ'ব। মই সেই কাষ্টমাৰসকলৰ লগত আপোনালোকক যোগাযোগ কৰি দিম। আপোনালোকৰ সেই ধুনীয়া ছবিকেইখন আঁকি দিব পাৰিব। তাৰ বিনিময়ত তেওঁলোকে প্ৰাপ্য দিব। এনেই নকৰে, কিন্তু হ'লেও কিছুমান ৰিস্ক থাকি যায়। কিন্তু মই আজিলৈকে যিমানখিনি মানুহৰ লগত কাম কৰিছোঁ, যিসকলৰ লগত পাৰ্মানেণ্ট কাম কৰিছোঁ, তেওঁলোকৰ লগত তেনেকুৱা ধৰণৰ কোনো খেলি মেলি নাই। তেওঁলোকে পে'মেণ্ট খুব ধুনীয়া কৰে। পে'মেণ্টক লৈ মই তেওঁলোকক শলাগ ল'বই লাগিব। আজিলৈকে মোৰ তেনেকুৱা ধৰণৰ হোৱা নাই। কিন্তু হ'লেও কেতিয়াবা মাজতে অহা এজন দুজন মানুহে তেনেকুৱা নকৰা নহয়। তেওঁলোকে কামৰ শেষত সৰু অজুহাত এটা দেখায় বা কিবা এটা দেখায়, পে'মেণ্টটো নিদিয়ে বা পাছলৈ বুলি কৈ থৈ দিয়ে। গতিকে যদি আপুনি, মই ক'লোৱেই এনেকুৱা ধৰণৰ কামখিনিত এনেকুৱা ধৰণৰ কথাখিনি আছে। গতিকে আপুনি যদি এইখিনি কথা জানি আপুনি যদি কাম কৰিবলৈ আগবাঢ়ে, তেনেহ'লে আপোনাৰ ফোন নাম্বাৰটো দিব, মই যোগাযোগ কৰিম, আৰু আমাৰ সৈতে আমি একেলগতে কাম কৰি আগবাঢ়ি যাব পাৰিম। ধন্যবাদ, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।